প্ৰথমে মই সংগীতাই আপোনালোক সকলোকে আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ৰেড ভেলভেট কেকৰ ৰেচিপিটো আগবঢ়াইছোঁ। ৰেড ভেলভেট কেক নামটো শুনিলে বহুত জটিল হ'ব নিচিনা লাগে ৰেচিপিটো, নহয়নে? কিন্তু একেবাৰে সহজ। যদি আপুনি প্ৰথমবাৰ কাৰণেও আইচিং কেক তৈয়াৰ কৰিম বুলি ভাবিছে, তেতিয়াও কিন্তু খুব সুন্দৰকৈ আপোনালোকে এই কেকটো বনাব পাৰিব। আৰু ভিডিঅ'টোৰ আৰম্ভণিতে কওঁ, ৰেড ভেলভেট কেক বিভিন্ন ধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰি বনাব পৰা যায়। মই আজি এনে কিছুমান সামগ্ৰী ব্যৱহাৰ কৰিছোঁ যিখিনি সহজভাৱে উপলব্ধ। গতিকে আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো চাই খুবেই ভাল পাব। গোটেইখিনি ষ্টেপ বাই ষ্টেপ দেখুৱাই যাম, ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব। তেতিয়াহ'লে আহকচোন বেছি দেৰি নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথমে মই কেক টিনটো ৰেডি কৰি লৈছোঁ। এয়া অলপ ৰিফাইন তেল চাৰিওফালে সানি লৈছোঁ। তাৰপিছতে এখন বগা কাগজ কেকটোৰ বাতিটোৰ চাইজত কাটি লৈ ইয়াতে পাতি দিছোঁ আৰু ওপৰতো অকণমান ৰিফাইন তেল সানি দিছোঁ। ইয়াৰ সলনি আপোনালোকে ময়দাৰ ডাষ্টিঙো কৰিব পাৰে বা বাটাৰ পেপাৰো ব্যৱহাৰ কৰিব পাৰে। এয়া কেক টিনটো আমাৰ ৰেডি হৈ গ'ল। এতিয়া এইটো ছাইডত ৰাখি দিছোঁ। এয়া এখন প্লেটত চেকনি এখন লৈছোঁ আৰু এতিয়া শুকান সামগ্ৰীখিনি ইয়াতে চালি ল'ম। ইয়াত মই মেজাৰিং কাপেৰে একাপ ময়দা দিছোঁ। ডাঙৰ চামুচেৰে এচামুচ কোকো পাউডাৰ, সৰু চামুচেৰে এচামুচ বেকিং পাউডাৰ, এচিকুট নিমখ দিছোঁ টেষ্টটো বেলেঞ্চ হ'বৰ কাৰণে, ডাঙৰ চামুচেৰে এচামুচ কৰ্ণফ্ল'ৰ। এতিয়া এইখিনি গোটেইখিনি চালি ল'ম আৰু ইয়াত মই বেকিং ছ'ডা ব্যৱহাৰ কৰা নাই। এয়া ভালদৰে চালি লোৱা হৈ গ'ল। এতিয়া এইখিনি ছাইডত ৰাখি দিম। এতিয়া মই বাটাৰ মিল্ক বনাই ল'ব খুজিছোঁ। ইয়াত মই আধা কাপ গাখীৰ লৈছোঁ আৰু তাতে দিছোঁ ডাঙৰ চামুচেৰে এচামুচ নেমু ৰস। নেমু ৰসৰ সলনি ভিনেগাৰো ব্যৱহাৰ কৰিব পাৰে। এতিয়া এইখিনি এনেদৰে ছাইডত ৰাখি দিম। তাৰপিছতে আমাৰ বাটাৰ মিল্ক ৰেডি হৈ যাব। এয়া চাওক গাখীৰখিনি অলপ অলপ ফাটিবলৈ আৰম্ভ হৈছে। এইখিনি আমি পিছত ব্যৱহাৰ কৰিম। এতিয়া এটা শুকান পাতি লৈছোঁ। তাতে 3টা কণী ভাঙি লৈছোঁ। এতিয়া যিটো কাপেৰে ময়দা জুখিছিলোঁ সেই একেটা কাপেৰে লৈছোঁ 1 কাপ চেনি আৰু চেনিখিনি মই মিক্সিত পিচি লৈছিলোঁ। যদি আপোনালোকে গোটা চেনি ব্যৱহাৰ কৰিছে তেতিয়াহ'লে আধা কাপতকৈ অলপমান বেছিকৈ ল'লেই হৈ যাব। এতিয়া মই এডাল ইলেক্ট্ৰিক ব্লেণ্ডাৰে 1 মিনিট কণী 3টা ফেটি ল'লোঁ। আপোনালোকে এই কামটো হেণ্ড হুইক্সৰ সহায়েৰেও খুব সুন্দৰকৈ কৰিব পাৰে। এতিয়া যিখিনি চেনি গুড়ি কৰি লৈছিলোঁ সেই চেনিখিনি অলপ অলপকৈ দি এনেদৰে ফেটি আছোঁ। একেবাৰতে দি দিয়া নাই। এনেকৈ 3-4 বাৰ মানত শেষ কৰি দিম। চেনি গুড়িখিনি দিয়াৰ পিছত 2 মিনিট এনেকৈ মই বিট কৰি ল'লোঁ। এইখিনি সময়তে কেকৰ মিশ্ৰণটো খুব ভালদৰে ফেটিব লাগে, তেতিয়া কেকটো ধুনীয়াকৈ ফুলে। শুকান সামগ্ৰীখিনি ব্যৱহাৰ কৰাৰ পিছত বেছি দেৰি কেকৰ বেটাৰটো ফেটি থাকিব নালাগে। এয়া এইখিনি বিট কৰা হৈ গ'ল। এতিয়া ইয়াতে মই আধা কাপ ৰিফাইন তেল দিছোঁ আৰু দিছোঁ কেইটোপালমান ভেনিলা এচেন্স। আপোনালোকে ইয়াতে ৰেড ভেলভেট এচেন্সো দিব পাৰে বা বেলেগ ধৰণৰ এচেন্স ব্যৱহাৰ কৰিব পাৰে। আৰু দিছোঁ ৰেড ফুড কালাৰ। মই ইয়াতে ৰেড জেল ফুড কালাৰ ব্যৱহাৰ কৰিছোঁ, গতিকে 3 টোপালমান দিছোঁ। জেল ফুড কালাৰটো অকণমান দিলেই হৈ যায়, কিন্তু যদি লিকুইডটো দিয়ে তেতিয়াহ'লে সৰু চামুচেৰে এচামুচমান দি দিব। এয়া চাওক এনেদৰে আকৌ ফেটি লৈছোঁ 1 মিনিটমান, যাতে গোটেইখিনি ভালদৰে মিলি যায়। এয়া এইখিনি ভালদৰে বিট কৰা হৈ গ'ল। এনেদৰে ক্ৰিমি হৈ যোৱালৈকে অকণমান সময় ফেটি ল'ব। তাৰপিছতে আমি যিখিনি শুকান সামগ্ৰী চালি ৰাখিছিলোঁ সেয়া ইয়াতে অলপ অলপকৈ দি মিশ্ৰণটো ভালদৰে এনেদৰে মিলাই ল'ম। এখন চেপেটা হেতা লৈ ল'ব আৰু এইদৰে একেটা ডাইৰেকশ্যনতে তল ওপৰ কৰি কৰি মিলাই থাকিব। এয়া শুকান সামগ্ৰীখিনি ভালদৰে মিলোৱা হৈ গ'ল। এতিয়া যিখিনি বাটাৰ মিল্ক বনাই ৰাখিছিলোঁ তাৰ পৰা ডাঙৰ চামুচেৰে 2 চামুচৰ সমান দি দিছোঁ আৰু ভালদৰে এনেকৈ মিলাই লৈছোঁ। একেলগতে গোটেইখিনি দি দিব নালাগে, কাৰণ বেটাৰটো যদি বেছি পনীয়া হয় তেতিয়াহ'লে কেকটো ভাল নহ'ব।
এয়া ইয়াত মোৰ আৰু দিব নালাগে, এইখিনি সঠিকমতে হৈছে। দেখিছে ওপৰৰ পৰা দি দিছোঁ, ৰিবনডালৰ নিচিনাকৈ পৰিছে। এতিয়া আগতে ৰেডি কৰি থোৱা কেক টিনটোত কেকৰ বেটাৰটো এনেদৰে মাজত পৰাকৈ দি দিব। এইদৰে 3বাৰমান টেপটেপাই দিব যাতে ভিতৰত থকা এয়াৰ বাবলছবিলাক ওলাই আহে। আৰু আনফালে মই কেৰাহীত ষ্টেণ্ড এডাল পাতি 10 মিনিটৰ কাৰণে মিডিয়াম জুইত প্ৰিহিট কৰি ৰাখিছিলোঁ। এতিয়া ঢাকনিখন খুলি বাতিটো বহাই দিছোঁ আৰু ঢাকনখন ভালদৰে মাৰি দিব। তাৰপিছতে গেছৰ ফ্লেমটো কমাই দি কম জুইতে কেকটো সিজিবলৈ দিম। আপোনালোকে প্ৰেছাৰ কুকাৰতো কেকটো বনাব পাৰে, আজি মই কেৰাহীতে বনাইছোঁ। এয়া মই 45 মিনিটৰ পিছত চেক কৰিছোঁ। টুথপিক এডাল এনেদৰে মাজত সুমুৱাই চাইছোঁ, কেঁচা বেটাৰ লাগি অহা নাই, মানে কেকটো ধুনীয়াকৈ সিজিলে। এতিয়া গেছ অফ কৰি কেকটো সম্পূৰ্ণৰূপে ঠাণ্ডা হ'বলৈ দিম, তাৰপিছতে আমি আইচিং কৰিম। এতিয়া মই কেকটো আইচিং কৰিবৰ কাৰণে ক্ৰীমখিনি হুইপ কৰি লৈছোঁ। ইয়াৰ কাৰণে মই এইটো ব্ৰেণ্ডৰে হুইপ ক্ৰীমটো লৈছোঁ, আপোনালোকে যিকোনো ব্ৰেণ্ডৰ হুইপ ক্ৰীম লৈ ল'ব। আৰু মই 1 কাপ লৈছোঁ, আপোনালোকে নিজৰ প্ৰয়োজন অনুসৰি লৈ ল'ব। যদি বেছিকৈ ডেক'ৰেশ্যন কৰিম বুলি ভাবিছে তেতিয়াহ'লে অকণমান বেছিকৈ ল'ব। এতিয়া ইলেক্ট্ৰিক ব্লেণ্ডাৰৰ সহায়েৰে প্ৰথমতে মিডিয়াম স্পীডত 2 মিনিটৰ কাৰণে বিট কৰিম, তাৰপিছতে হাই স্পীডত ক্ৰীমখিনি ভালকৈ বিট নোহোৱালৈকে বিট কৰি ল'ম। এইখিনি কৰোঁতে প্ৰায় 5 পৰা 6 মিনিটমান সময় লাগে, এইখিনি সময়তে হৈ যায়। হেণ্ড হুইক্সৰ সহায়েৰেও ক্ৰীমখিনি ভালকৈ ফেটিব পৰা যায়, কিন্তু সময় অলপ বেছিকৈ লাগিব। প্ৰায় 30 মিনিটমান সময় একেৰাহে যদি ফেটি থকা হয় তেতিয়াহ'লেও কিন্তু ক্ৰীমখিনি ডাঠ হৈ যায়। এয়া ক্ৰীমখিনি ভালদৰে বিট কৰা হৈ গ'ল, দেখিছে শ্বেপ লৈছে। আৰু ওপৰলৈ দি দিছোঁ জোং এটাৰ নিচিনা হৈছে, আৰু জোংটো পৰি যোৱা নাই, লৰাই দিলেওতো হিলি যোৱা নাই। এয়া আমাৰ ক্ৰীমখিনি ভালদৰে বিট কৰা হৈ গ'ল। নাইবা আপোনালোকে বাতিটো এনেদৰে ওলোটাই পেলাইও চাব পাৰে। যদি ক্ৰীমখিনি একে ঠাইতে থাকে তেতিয়াহ'লে গম পাব যে ভালদৰে ক্ৰীমখিনি বিট কৰা হৈ গ'ল। এতিয়া আমি কেকটো আইচিং কৰি ল'ম। এয়া চাওক, কেকটো সম্পূৰ্ণৰূপে ঠাণ্ডা হ'ল, আৰু মই অলপ সময় ফ্ৰিজতো ৰাখি থৈছিলোঁ। আইচিং কৰাৰ সময়ত ঠাণ্ডা হৈ থাকিলে বেছি ভাল হয়। আৰু কেকৰ ওপৰটো সমান হৈয়ে আছে, তথাপিও মই অকণমান কাটি দিছোঁ এইদৰে। আৰু এইখিনি পেলাই নিদিব, আমি পিছত ব্যৱহাৰ কৰিম ডেক'ৰেশ্যনৰ কাৰণে। এনেকৈ অকণমান মই কাটি লৈছোঁ। আৰু যদি আপোনালোকে আইচিং কৰিব নিবিচাৰে এনেদৰে খাবলৈও কিন্তু খুবেই ধুনীয়া হয় কেকটো। এতিয়া মই এডাল সূতা এডালৰ সহায়েৰে 3টা ভাগ কৰি ল'ম। আপোনালোকে নিজৰ সুবিধামতে কাটি ল'ব। এয়া চাওক, সূতাডাল সমান চাইজত লগাই লৈ ক্ৰছ কৰি এনেদৰে টানি দিলেই খুব ধুনীয়াকৈ কাট খাই যায়। এয়া দেখিছে, এনেকৈ মই আৰু এটা ভাগ কৰি ল'লোঁ। এয়া 3টা ভাগ হৈ গ'ল। এতিয়া আমি কেকটো আইচিং কৰি ল'ম। প্ৰথমে এখন কেক বৰ্ডত অকণমান ক্ৰীম সানি দিছোঁ যাতে কেকটো ষ্টেবল হৈ থাকে। যদি আপোনাৰ ওচৰত কেক বৰ্ড নাই তেতিয়াহ'লে যিকোনো ষ্টীলৰ প্লেট এখন উল্টা কৰিও লৈ ল'ব পাৰে, নাইবা ঘৰতনো কিদৰে বনাব পাৰি তাৰ ভিডিঅ' মই আগতে দিয়ে থৈছোঁ, আপোনালোকে চেনেলত গৈ চাই ল'ব। এতিয়া কেকৰ এটা ফাল দি দিছোঁ, তাৰপিছতে ইয়াত চুগাৰ চিৰাপ এপ্লাই কৰিম। চুগাৰ চিৰাপখিনি মই আধা কাপ গৰম পানীত 2 চামুচ ডাঙৰ চামুচেৰে চেনি দি ভালদৰে মিলাই লৈছিলোঁ, আৰু তাৰপিছতে ঠাণ্ডা কৰি লৈছোঁ। এতিয়া ইয়াতে এনেকৈ লগাই দিছোঁ। এইদৰে চুগাৰ চিৰাপ লগোৱাটো খুবেই প্ৰয়োজনীয়, তেতিয়া কেকটো বহুত দেৰিলৈকে ছফ্ট হৈ থাকে। ইয়াৰ সলনি গাখীৰো দিব পাৰে। আৰু এতিয়া ইয়াতে ক্ৰীমখিনি এনেদৰে দি লৈছোঁ অলপ, তাৰপিছতে এইদৰে বহলাই দিব। এয়া হৈ গ'ল। এতিয়া কেকৰ আনটো ফাল দি দিছোঁ, একেদৰে চুগাৰ চিৰাপ লগাই লৈছোঁ, আৰু তাৰপিছতে ক্ৰীম এপ্লাই কৰিছোঁ। এয়া দেখিছে, ওপৰতো মই এনেকৈ লগাই ল'লোঁ, আৰু কাষৰবিলাকতো এনেকৈ ক্ৰীমখিনি লগাই ল'ম। লাহে লাহে এইদৰে লগাই যাব। আৰু মন কৰিছে চাগে মই কেকটো বৰ বেছি ফিনিচিং কৰা নাই।
যেহেতু ইয়াৰ ওপৰত আকৌ আমি ডেকোৰেশ্যন কৰিম গতিকে এইবিলাক ঢাক খাই যাব অকণমান যদি ওলাইও থাকে তেতিয়াহ'লে চিন্তা নকৰিব এনেদৰে ক্ৰীমখিনি লগাই ল'ব যিখিনি বৰ্ডত পৰি থাকে সেইখিনি এনেদৰে চফা কৰি ল'ব আৰু নাইফখনো মাজে মাজে চফা কৰি ল'ব লাগে তেতিয়া ফিনিচিংটো ভাল হয় এয়া চাওক সাইডবিলাকত মোৰ লগোৱা হৈ গ'ল আৰু ওপৰটো অলপমান এনেদৰে সমান কৰি দিছোঁ এইদৰে নাইফখন আলসুৱাকৈ কাষৰ পৰা মাজৰলৈ এনেকৈ লৈ আহিব তেতিয়া ধুনীয়াকৈ সমান হৈ যাব আৰু যিখিনি কেকৰ ওপৰৰ অংশখিনি আগতে কাটি ৰাখিছিলোঁ সেইখিনি এইদৰে গুৰি কৰি ল'ব হাতেৰে মোহাৰি বা মিক্সিটো আপোনালোকে গুৰি কৰিব পাৰে তাৰপিছতে এইদৰে কাষবিলাকত লগাই দিছোঁ তেতিয়া দেখিবলৈ খুব ধুনীয়া লাগে এয়া চাওক সেইকাৰণে মই ক্ৰীমবিলাক বৰ বেছিকৈ লগোৱা নাই যিহেতু এইখিনি লগাই দিম এয়া মই কাষবিলাকত ভালকৈ লগাই ল'লোঁ তাৰপিছতে এইদৰে অলপ চফা কৰি লৈছোঁ আপোনালোকে ইচ্ছা কৰিলে ওপৰতো দিব পাৰে এতিয়া কেকৰ ওপৰটো ডিজাইন কৰিবৰ কাৰণে মই এটা ষ্টাৰ নজল লৈছোঁ এটা পাইপিং বেগ লাগিব প্ৰথমে পাইপিং বেগটোত নজলটো এইদৰে ভৰাই লৈ যিখিনি বাকী আছিলে ক্ৰীম গোটেইখিনি এনেকৈ পাইপিং বেগটোত ভৰাই ল'লোঁ তাৰপিছতে ইয়াতে মই দুটোপালমান ৰেড জেল ফুড কালাৰ দিছোঁ তাৰপিছতে এইদৰে মিলাই দিছোঁ তেতিয়া আধা বগা আধা ৰঙা এনেকুৱা ধৰণে ওলাব যিটো মোৰ খুব ভাল লাগে আপোনালোকে নিজৰ ইচ্ছামতে কেকৰ ডিজাইনটো দি ল'ব তাকটো অকণমান কাটি লৈছোঁ যাতে নজলটো অলপমান ওলাই যায় তাৰপিছতে এইদৰে ডিজাইন কৰিছোঁ আপোনালোকে চাই থাকিলেই বুজি পাব এয়া দেখিছেনে একেবাৰে সিম্পলকৈ মই ডেকোৰেশ্যনটো কৰিছোঁ যিহেতু ঘৰত খাবৰ কাৰণে বনাইছোঁ যদি আপুনি কিবা অকেজনত কেকটো বনাইছে তেতিয়াহ'লে বেলেগ বেলেগ ধৰণৰ ডিজাইন দি কেকটো ধুনীয়াকৈ সজাব পাৰে আৰু এতিয়া সাইডত পৰি থকাবোৰ চফা কৰি ল'লোঁ তাৰপিছতে মোৰ লগত অলপমান চুগাৰ বল আছিলে এয়া গোল্ডেন কালাৰৰ তাৰে মই এটা এটা এনেকৈ দি দিছোঁ আৰু এয়া আমাৰ কেকটো ৰেডি হৈ গ'ল এতিয়া অলপ সময় ফ্ৰিজত ৰাখি দিম যাতে কেকটো অলপ সেট হৈ যায় প্ৰায় 2-3 ঘণ্টামান ৰাখি থ'বলৈ পালে বেছি ভাল হয় এয়া আমাৰ কেকটোৰ ফাইনেল লুক আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব এতিয়া অলপ সময় ফ্ৰিজত ৰাখি দিম তাৰপিছতে আপোনালোকক কাটি পেলাই দেখুৱাই আছোঁ এয়া মই 1 ঘণ্টামান ফ্ৰিজত ৰাখি থৈছিলোঁ তাৰপিছতে কেকটো আপোনালোকক কাটি দেখুৱাইছোঁ দেখিছেগে ধৰিবই পাৰিছে কিমানখিনি সফট হৈছে আৰু খাবলৈও ধুনীয়া হয় আপোনালোকে যিকোনো এটা অনুষ্ঠানত ঘৰতে এইদৰে সহজতে কেক এটা বনাব পাৰে আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পালে যদি ভাল পালে লাইক কৰিব লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু সাজেশন দিব বুলিও আশা ৰাখিলোঁ আপুনি যদি প্ৰথমবাৰ কাৰণে মোৰ চেনেলটো চাই আছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়া মই আগলৈ যি ভিডিঅ' দিওঁ নটিফিকেশ্যনবোৰ আপুনি পাই থাকিব ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ